নমস্কাৰ জিমচা ইষ্টৰ ইউটিউব চেনেলটোলৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে ঠিকনাটো কৈ দিছোঁ। 2 নং ভৰালী চুক সুৰজ নগৰ তুলসীবাৰী পথ আৰু ফোন নম্বৰ হৈছে 6002313001। লগতে ডেছক্ৰিপশ্যনতো দিয়া হ'ব। এই দুটা নম্বৰতে আপোনালোকে যোগাযোগ কৰি কাপোৰবোৰ ল'ব পাৰিব। যি যোৰ কাপোৰ মন পচন্দ হয় স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছএপ কৰিব পাৰিব। মই এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্লিজ। মই এইদৰে সকলো ধৰণৰ ডিজাইনৰ কাপোৰবোৰ দেখাই যাম। এয়া হৈছে কটন পকোৱা যোৰা হয়। চ' খুব ধুনীয়া বেঙুনীয়া পাৰীত এইদৰে আপোনালোকে পাই যাব। মন পচন্দ হোৱাৰ লগে লগে স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। মই বিভিন্ন ধৰণৰ কালাৰবোৰ আৰু মেটেৰিয়েলবোৰ দেখাই যাম। এয়া হৈছে মাছলাইট যোৰা হয়। চ' কি সুন্দৰ কালাৰ আৰু ক্ৰীমত হয়। পাৰীটো এইদৰে ৰেড পাৰী দিয়া আছে। বুটাবোৰ মাল্টি কালাৰ কৰি দিয়া আছে। জকাচিবাখনো এইদৰে মাল্টি কালাৰ কৰি দিয়া হৈছে বুটাবোৰ। চ' চাই যাওক। আৰু এখন মই এতিয়া দেখাইছোঁ। এইখন হৈছে চাদৰ হয়। মাজত গোল গোল সৰু বুটা দি আছে। খুব মৰম লগা এখন চাদৰ। আপোনালোকে চেলেং ষ্টাইলতো ল'ব পাৰিব আৰু চাদৰ টচ মুগা মেখেলাটো পিন্ধিব পাৰিব। চাদৰো ল'ব পাৰিব। যিহেতু থান ঘৰলৈ নামঘৰলৈ আৰু কইনাই কইনাও এইদৰে গাত এখন নতুন খুব সুন্দৰ চাদৰ উৰি ল'ব পাৰিব। এই আপোনালোকে ল'ব পাৰিব। আৰু হৈছে এয়া হৈছে ষ্টেপল কটন। এই বুটা নাই আৰু এইখন জকাচিবাখন বুটা আছে। খুব মৰম লগা কালাৰ হয়। বটল গ্ৰীণ। আৰু এইযোৰ চুক এয়া এটা বটল গ্ৰীণ। খুবেই ধুনীয়া হয়। লগত জকাচিবাখনো আছে। এইদৰে জোৰকৈ ল'ব পাৰিব। খুব কমত পাব। আৰু এয়া ছিংগুলকৈ বিচাৰিলে আপোনালোকে ছিংগুলকৈ পাব। যোৰাকৈ বিচাৰিলে যোৰাকৈও পাব। লগতে যদি আপোনালোকে টচৰ যদি গামোচা বিচাৰে এয়া টচৰ গামোচা পাব। বহুত দীঘল বহল, ফুলটো বহুত ডাঙৰ হয়। এটা চাইডে ফুল এটা চাইডে এয়া চাওক। এইদৰে ল'ব পাৰিব। আৰু এইখন হৈছে দুইটা চাইডে ফুল। খমখমীয়া এখন ফুলান গামোচা। দুইটা চাইডে ফুল আৰু গুণা দিয়া আছে। ইমানেই মৰম লগা হয়। আৰু এয়া হৈছে চাদৰ। লগতে গামোচাও পাব। গামোচা এইদৰে পাব। এটা চাইডে ফুল এটা চাইডে আঁচল। এইটো পাৰীটো পুলি দিয়া এটা ডাবল পাৰী হয়। চ' এয়া আৰু এইখন হৈছে মদা পাৰি দিয়া। লগতে এখন ৰিহা চুক। ৰিহাও পাব। প্ৰতিটো বস্তুতে আপোনালোকে এইদৰে খুব ধুনীয়াকৈ দুটা দুটা কালাৰ ডিজাইন পাই যাব। এয়া এখন ৰিহা হয়। খুব ধুনীয়াকৈ কেচ বচা হৈছে। এয়া কটন বাই নুনি হয়। আৰু মই আৰু এযোৰ দেখাম। ৰেশমি কটন হয়। এইযোৰ খুব ধুনীয়া। এযোৰ ৰেশমি কটন।
এইটো কাপোৰ আপোনালোকে এবাৰ পিন্ধি চাওক, গম পাব ইয়াত কোনো কালাৰ নাযায়। কাপোৰটো যিমানেই ধুব সিমানেই ভাল হৈ যাব। আৰু ফুলবোৰ ইমান ধুনীয়া মৰম লগা বেবী পিংক হয়। কালাৰ যাব বুলি আপোনালোকে চিন্তা কৰিব নালাগে, আৰু লগতে বেয়া হ'ব বুলিও চিন্তা কৰিব নালাগে। খুব ধুনীয়াকৈ এইদৰে বনোৱা হৈছে। আৰু এই কাপোৰযোৰ দেখাই মই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবেও ধন্যবাদ। আপোনালোকৰ বহুমূল্যৱান সময়কণ দিয়াৰ বাবেও ধন্যবাদ। শেষত সকলোকে ধন্যবাদ জনাই নতুন নতুন ভিডিঅ'লৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে আহোঁ। জয় কুন্দি মামা, জয় বলিয়াবা, জয় মাতা মেচৰি।